হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া বুলি দপদপাই আছিলে খিলঞ্জীয়া বুলি দপদপাই আছিলে আপুনি খিলঞ্জীয়াৰ কাৰণে কি কৰিলে তাৰ এটা উত্তৰ লাগে আমাক খিলঞ্জীয়া মানুহক গুৱাহাটীৰ পৰা খেদিব খুজিছে আজি বহিৰাগত বনিয়াৰ স্বাৰ্থত আজি শিলহাকুত বসবাস কৰা আমাৰ খিলঞ্জীয়া মানুহক তেওঁলোকে উচ্ছেদ কৰিলে বাছি তাৰ পাছত যিবিলাক বহিৰাগত বনিয়াৰ ইয়াত বিল্ডিং আছিলে সেইবিলাক আজি সুৰক্ষিত সেই কথাবিলাক অসমবাসী ৰাইজে ভাবি চাওক তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত কথা কোৱাৰ নৈতিক অধিকাৰ নাই খিলঞ্জীয়াৰ নামটোৱে তেওঁ ল'ব নালাগে সেই মানুহজনে কি কৰিলে আজিৰ তাৰিখলৈকে খিলঞ্জীয়া সাংবিধানিকভাৱে ৰক্ষা কবচ দিলেনে আপুনি 6 নং দফা কাৰ্যকৰী কৰিলেনে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলেনে খিলঞ্জীয়াৰ কাৰণে সাংবিধানিকভাৱে আপুনি কি কৰিলে আজিৰ দিনটোলৈকে অসম চুক্তিৰ 10 বছৰ আপুনি আচলতে ৰূপায়ণ মন্ত্ৰী আছিলে কি কৰিলে খিলঞ্জীয়াৰ কাৰণে আপোনাৰ ভাষণত অসম সুৰক্ষিত হৈ নাযায় ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিধানসভাত আপুনি হিন্দুত্ববাদী সংগঠনৰ লিডাৰৰ নিচিনাকৈ তাত ভাষণ দিয়ে থাকিলে খিলঞ্জীয়া বুলি চিঞৰি থাকিলে তাত আমাৰ অসমৰ খিলঞ্জীয়া নিৰাপদ হৈ নাযায় আপুনি কিমানজন হিন্দু বাংলাদেশীক খেদিলে কিমানজন মুছলমান বাংলাদেশ খেদিলে হিন্দুক নোৱাৰিলে মুছলমান বাংলাদেশী 1971 চনৰ পাছত কেইজনক খেদিলে আজি কাটাতাৰৰ ব্যৱস্থা কৰিলেনে আপুনি ভাৰত বাংলাদেশ সীমান্তত আপুনি নিজে আনিব ইয়ালৈ বাংলাদেশী তাৰ পাছত আমাৰ মাজত সাম্প্ৰদায়িক বিখবাস বিয়পাব সেই কথা কেতিয়াও হ'ব নোৱাৰে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ কথাত কোনেও ভুল নাযাব সেইজন আচলতে ভাৱৰীয়া সেই মানুহজনে জাতিৰ স্বাৰ্থত কেতিয়াও কাম কৰা নাই দীৰ্ঘদিন লক্ষ্য কৰি আছোঁ তেওঁ জাতিটোক বিপদে পৰিচালিত কৰি কেৱল হিন্দু মুছলমান কৰি আজি আমাৰ সকলো সমস্যা তেওঁ ডিলিট কৰি দিছে আমাৰ মনৰ পৰা